নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 13 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব বিশেষ ভোটাৰ পুনৰীক্ষণ দায়িত্বত নিয়োজিত বিষয়াই ঘৰে ঘৰে গৈ ভোটাৰক দিব একোখনকৈ ফৰ্ম পুনৰীক্ষণৰ সময়ত পূৰণ কৰা ফৰ্মখন জমা নিদিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম নিজৰ যিকোনো পৰিচয় পত্ৰৰ লগতে দিব লাগিব নিজৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা পৰৱৰ্তী খবৰ আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণ নহয় নিৰ্বাচন আয়োগৰ স্থিতিৰ সৈতে সহমত উচ্চতম ন্যায়ালয় আধাৰ কাৰ্ড নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে নিৰ্বাচন আয়োগৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয় আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰ বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে ই নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হ'ব নোৱাৰে সুপ্ৰিম কোৰ্টে কৈছে যে আয়োগে লোৱা সিদ্ধান্ত শুদ্ধ বিহাৰৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু হৈছে ইয়াৰ সৈতে জড়িত এটা গোচৰৰ শুনানিত ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত সংমণ্ডল বিচাৰপীঠে কৈছে যে নিৰ্বাচন আয়োগে যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া সঠিক আধাৰক নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ হিচাপে গ্ৰহণ কৰিব নোৱাৰি ইয়াক পৰীক্ষা কৰাটো প্ৰয়োজন আন এটা খবৰ ৰাজ্যত কেন্সাৰ ৰোগীক লৈ বেপাৰ আৰম্ভ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয় মাচুল বৃদ্ধি 2-3 গুণ মাচুল বৃদ্ধিৰে ৰোগীক মাদমাৰ কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিক লৈ সৰব হৈ পৰিছে ইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে মহানগৰীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক আৰু অমানৱীয় ৰোগীৰ ভৰ্তিৰ বাবে আগতীয়াকৈ 10,000 টকা নাম পঞ্জীয়নৰ মাচুল 100 পৰা 360 টকা জেনেৰেল বিচনাৰ মাচুল 200 পৰা 1500 টকা আইচিউৰ মাচুল 1500 টকাৰ পৰা 4000 টকা সিঙ্গুল কেবিনৰ মাচুল 3000 টকাৰ পৰা 4500 টকা আৰু সিয়াৰিং কেবিনৰ মাচুল 2000 পৰা 3000 টকালৈ বৃদ্ধি কৰা হৈছে সৰ্বোপৰি বিনামূলীয়া কেমোথেৰাপিৰ সুবিধাও বন্ধ কৰা হৈছে এই সিদ্ধান্তই দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ ওপৰত পৰা আৰ্থিক বোজা কেৱল কেন্সাৰৰ দৰে ভয়াৱহ ৰোগৰ সৈতে যুঁজিবলৈ তেওঁলোকৰ সংগ্ৰামক আৰু কঠিন কৰি তুলিব যি সময়ত চৰকাৰে স্বাস্থ্য সেৱাৰ সুলভতাৰ কথা কয় তেনে সময়ত এনে সিদ্ধান্ত কিয় কৰিছে এই সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে কৰ্তৃপক্ষৰ ওচৰত হজুৰে দাবী জনাইছো বুলি মন্তব্য কৰিছে আশৰাফুল হুছেইনে পৰৱৰ্তী খবৰ অসমীয়া সজাগ খবৰ হ'ল বেদখলকাৰীৰ উচ্ছেদ হ'বই লাগিব এবাৰ সৰব হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে অসমৰ চুকে কোণে সন্দেহজনক বেদখলকাৰীয়ে ভৰ্তি হৈ আছে এতিয়া সেই সকল লোকক চিনাক্ত কৰি বেদখল মুক্ত কৰিব লাগিব আন এটা খবৰ 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত নাগৰিক মিয়াসকলে জিলা প্ৰশাসনক বেদখল উচ্ছেদ কৰিবলৈ 7 দিনৰ সময় বান্ধি দিছে বীৰ লাচিত থানাৰ কেইবাগৰাকীও নেতাই কেইবাটাও দল সংগঠনক লগত লৈ তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি সন্দেহযুক্ত নাগৰিকসকলক শেষ বাৰৰ বাবে সকিয়নি দিছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব আৰু লগতে জিলা প্ৰশাসনক বেদখল উচ্ছেদ কৰিবলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে বীৰ লাচিত সেনাৰ নেতাই পৰৱৰ্তী খবৰ উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ মছজিদত যি আক্ৰমণ কৰা হৈছে সেই আক্ৰমণক লৈ সৰব আছাদুদ্দিন ওৱেইছিয়ে কৈছে আৰক্ষীৰ উপস্থিতিত সমাধিস্থলত হোৱা আক্ৰমণ বিজেপি চৰকাৰে মুছলমানক কিমান ঘৃণা কৰে তাৰ প্ৰমাণ ফাতেহপুৰ গোচৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে আন এটা খবৰ বিহাৰৰ SIRত মৃত ঘোষণা কৰা 2জন ব্যক্তিক লৈ উচ্চতম ন্যায়ালয়ত উপস্থিত যোগেন্দ্ৰ যাদৱ ন্যায়াধীশ সূৰ্যকান্ত আৰু জয় মাল্য বাক্সিৰ বিচাৰপীঠৰ সন্মুখত প্ৰমাণসহ SIRৰ বিসংগতিৰ অভিযোগ যাদৱৰ
পৰৱৰ্তী খবৰ, অৰুণাচল প্ৰদেশত নিৰ্মাণ হ'ব আৰু এটা বৃহৎ নদীবান্ধ। 700 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম বান্ধটো নিৰ্মাণ হ'ব চি ইয়মি জিলাত। বান্ধটো নিৰ্মাণৰ বাবে 8,146 কোটি 21 লাখ টকা অনুমোদন। 72 মাহত বান্ধটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য। মঙলবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকে প্ৰকল্পটোত দিছে অনুমোদন। আন এটা খবৰ, CBI আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। 2012 চনৰ গোষ্ঠীগত সংঘৰ্ষৰ গোচৰৰ ৰায়। 5জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়। মহম্মদ জৈনুদ্দিন শেখ, আব্দুল খালেক, নাবি হুছেইনক কাৰাদণ্ড। মহম্মদ হাজিবুৰ আৰু উছমান আলীক যাৱজ্জীৱন কাৰাদণ্ড। এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। আন এজন অভিযুক্তৰ জেলত মৃত্যু হৈছে। গোষ্ঠীগত সংঘৰ্ষৰ সৈতে মুঠ 7জন লোক জড়িত আছিল। পৰৱৰ্তী খবৰ, বিজেপিয়ে 43 বছৰৰ বিদেশীৰ বোজা CAAৰ জৰিয়তে অসমৰ ওপৰত জাপি দিব বিচাৰিছে। এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে লুৰিণজ্যোতি গগৈ। কংগ্ৰেছৰ সৈতে মিত্ৰতা প্ৰসংগত আলোচনাৰ সময়তেই এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে বাংলাদেশীৰ কোনো জাতি ধৰ্ম নাই। 1971 চনৰ 25 মাৰ্চৰ আগত যিসকল আহিছে তেওঁলোক বৈধ ভাৰতীয় আৰু পিছত যিসকল আহিছে তেওঁলোক বিদেশী। বৰ্তমান সময়ত বিজেপি চৰকাৰে বিদেশীৰ ধৰ্ম বিচাৰিছে। বিজেপি চৰকাৰে 43 বছৰৰ বিদেশীৰ বোজা CAAৰ জৰিয়তে অসমৰ ওপৰত জাপি দিব বিচাৰিছে বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। আন এটা খবৰ, গৌতম আদানীৰ বিৰুদ্ধে সমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ। পূব নিউয়ৰ্ক জিলাত দাখিল কৰা গোচৰত গৌতম আদানী আৰু সাগৰ আদানীৰ ওপৰত সমন আৰু অভিযোগ দাখিল কৰিবলৈ ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ পৰা সহায় বিচাৰিছে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। 2025 চনৰ 11 আগষ্টৰ ষ্টেটাছ ৰিপৰ্টছত SECয়ে দণ্ডাধীশ ন্যায়াধীশ জেমছ আৰ শ্বক জনাইছিল যে ভাৰতত অৱস্থিত অভিযুক্তসকলক সমন আগবঢ়োৱাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা চলি আছে। দেৱানী বা বাণিজ্যিক বিষয়ত ন্যায় আৰু ন্যায্য বহিৰ্ভূত নথিপত্ৰৰ বিদেশত সেৱা আগবঢ়োৱা হেক ছাৰ্ভিচ কনভেনশ্যনৰ অধীনত এই অনুৰোধ কৰা হৈছে। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ পূৰ্বে 6ম অসম আৰক্ষী। তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ লিংকমেন। তিনিচুকীয়া জিলাৰ নিৰাপত্তা বাহিনীয়ে স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে অভিযান চলাই নিষিদ্ধ ঘোষিত আলফা স্বাধীনৰ 2জন লিংকমেনক গ্ৰেপ্তাৰ কৰিছে। 79 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ স্থান টিংৰাইৰ সমীপত অৱস্থিত ৰেইডিং গাঁৱৰ পৰা আলফা স্বাধীনৰ সৈতে যোগাযোগ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আলফা স্বাধীনৰ প্ৰাক্তন সদস্য হিচাপে চিনাক্ত কৰা ব্যক্তিজনে এই সংগঠনটোৰ সৈতে পূৰ্বৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছে। আন এটা খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে বেদখলক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে খিলঞ্জীয়াক মাটিও লাগিব, বন্দুকো লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বন্দুক প্ৰাসংগিক। খিলঞ্জীয়াক মাটিও লাগিব, বন্দুকো লাগিব। 100 গৰাকী খিলঞ্জীয়াই সত্ৰক সংৰক্ষণ দি আছে।